আমি যি নিযুক্তি দিছোঁ এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যিসকল উপযুক্ত এনে উপযুক্ত বহু পৰিয়াল আছে যিসকল কৰবাত নহয় কৰবাত আমি জড়িত ৰাজনৈতিক দলটোৰ পিতৃ-মাতৃ সদস্য হৈ আছে বা বিভিন্ন দলটোৰ পদত তেওঁলোক অধিষ্ঠিত হৈ আছে যেতিয়া আমি স্বচ্ছভাৱে নিযুক্তি দিবলৈ যাওঁ তেওঁলোক আমাৰ ওচৰত আহে আৰু আমি তেওঁলোকক ক'ব লাগে যে আমি নিযুক্তিত খেলিমেলি কৰিব নোৱাৰিম স্বভাৱজতভাৱে তেওঁলোক আমাৰ ওচৰত খং খাই ক্ৰোধিত হয় আৰু স্বাভাৱিকভাৱে আমাৰ ৰাজনৈতিক জীৱনত তাৰ এটা ডাঙৰ কষ্ট আমি নিৰ্বাচনৰ সময়ত দিবলগীয়া হয় ঠিক তেনেদৰে যিসকল বিষয়া বা মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় ল'ৰা ছোৱালীও এই কম্পিটিটিভ পৰীক্ষাবিলাকত অৱতীৰ্ণ হয় তেওঁলোকক যেতিয়া আমি ক'ব লাগে যে তোমালোকক আমি সহায় কৰিব নোৱাৰো মন্ত্ৰিত্বৰ দায়িত্ব এৰাৰ পিছতো এটা পৰিয়ালৰ লগত এটা পৰিয়ালৰ সম্পৰ্ক এনেকে বেয়া হৈ যায় যে ভৱিষ্যতৰ দিনত পৰিয়ালৰ বিয়া বাৰুটো খোৱাও এক প্ৰকাৰ অসম্ভৱ হৈ পৰে যেতিয়া পৰিয়ালৰ বিয়া বাৰু খাব যোৱা হয় আৰু যেতিয়া মোৰ লগত মই মন্ত্ৰী নহওঁ তেতিয়া তেওঁলোকে কয় যে তুমি পাৱাৰত থাকোতে কিন্তু তোমাৰ মামাৰ ল'ৰাজনক চাকৰিটো কৰি নিদিলা তোমাৰ ভতিজাটোক চাকৰিটো কৰি নিদিলা আৰু সেই সময়ত তলমূৰ কৰি সেই অনুষ্ঠানটোৰ পৰা আঁতৰি অহাৰ বাদে আমাৰ হাতত আন বিকল্প নাথাকে অৰ্থাৎ একোটা স্বচ্ছ নিযুক্তিৰ বাবে পলিটিকেল কষ্ট আৰু ব্যক্তিগত ক্ষতি দুইটাৰ যিকোনো চৰকাৰে সন্মুখীন হ'ব লাগে সেই কাৰণে চৰকাৰসমূহে দুটা সহজ ৰাস্তা হাতত লয় যে আমি নিযুক্তি নিদিওঁ আৰু নিযুক্তি দিলেও আমাৰ নিজৰ মানুহখিনিক আমি চাকৰি দিম পিছত যাতে আমি ৰাজনৈতিকভাৱেও সমৰ্থন পাব পাৰোঁ বা ব্যক্তিগতভাৱেও যাতে আমাৰ পৰিয়ালত আমাৰ প্ৰতিষ্ঠা চলি থাকিব পাৰে 2021 চনত আমাৰ চৰকাৰ অহাৰ পিছত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি যিয়ে পলিটিকেল কষ্ট দিব নালাগক কিয় বা আমি আমাৰ নিজৰ নিকটতম আত্মীয়সকলৰ সন্মুখত যিয়ে সমস্যাৰ সন্মুখীন হ'ব নালাগে কিয় আমি অসমত স্বচ্ছ নিযুক্তিৰ এটা নতুন বাতাবৰণ সৃষ্টি কৰিম আজি মই অত্যন্ত আনন্দিত যে ৯৭,৫০৫ গৰাকী ব্যক্তিক এই মুহূৰ্তলৈকে আমি অসম চৰকাৰত চৰকাৰী চাকৰি দিব পাৰিলোঁ 2021 চনত ৪,৭৭৯ গৰাকী 2022 চনত ৩৫,১৩০ গৰাকী 2023 বৰ্ষত ৫৫,৫৯০ গৰাকী আৰু এই বছৰত এতিয়ালৈকে ২০০৩ গৰাকী অৰ্থাৎ আজিলৈকে আমি ৯৭,৫০৫টা নিযুক্তি আমি খুব স্বচ্ছতাৰে সৈতে দিবলৈ সক্ষম হলোঁ আজি আমি এই স্বচ্ছতাৰ ইতিহাসক আৰু এখোপ আগুৱাই লৈ গৈ আমি নতুনকৈ 465 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছোঁ ইয়াৰ ভিতৰত আমাৰ APDCLত 220 গৰাকী কনিষ্ঠ প্ৰবন্ধক আৰু AEGCLত 86 গৰাকী কনিষ্ঠ প্ৰবন্ধকে আদি কৰি 306 গৰাকী কনিষ্ঠ প্ৰবন্ধকক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজত আজি আমি 59 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছোঁ
আজি ৰাতিপুৱাও আদালতত এই নিযুক্তিক স্থগিত কৰিবৰ বাবে আবেদন দিয়া হৈছিল, কিন্তু স্বচ্ছতাৰ আমি কতো কম্প্ৰমাইজ নকৰা কাৰণে আমাৰ বিৰুদ্ধে আদালতে ৰায়দান নিদিয়াৰ ফলতে আজি আমি সেই 59 গৰাকী প্ৰাৰ্থীকো আমি ইয়াতে নিযুক্তি দিব পাৰিছোঁ। সহকাৰী অধ্যাপক পদত 58 গৰাকী, প্ৰাথমিক শিক্ষা সঞ্চালকতো প্ৰায় 23 গৰাকী, বিদ্যালয় শিক্ষা বিভাগত 9 গৰাকী, এই ধৰণে আমি 149 গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি দিছোঁ। তথ্য আৰু জনসংযোগ বিভাগতো 4 গৰাকীক আমি সিনিয়ৰ ইনফৰমেশ্যন অফিচাৰ, 6 গৰাকীক জুনিয়ৰ ইনফৰমেশ্যন অফিচাৰ, আমি 10 গৰাকীক প্ৰাৰ্থীক আমি নিযুক্তি দিছোঁ। 2011 চনৰ পৰা অসমত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত নিযুক্তি হোৱা নাছিল। আজি আমি লাহে লাহে এই গোচৰসমূহ আমাৰ পক্ষত ৰায়দান লাভ কৰি নিযুক্তি পত্ৰসমূহ আমি আগুৱাই দিবলৈ আমি সক্ষম হৈছোঁ আৰু অহা কিছুদিনত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহত আৰু কেইবাটাও নিযুক্তি দিয়াৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছোঁ। আজি প্ৰদান কৰা নিযুক্তিৰ ফলত আমাৰ ৰাজ্য চৰকাৰখনে যোৱা বছৰকেইটাৰ ভিতৰত নিযুক্তি কৰা যুৱক যুৱতীৰ সংখ্যা 97,970লৈ বৃদ্ধি পালে। মই আশা কৰোঁ এই বছৰৰ ভিতৰতে আমি 1 লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু 50,000 নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 5 বছৰৰ ভিতৰত 1.5 লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে। অসমত যোৱা 75 বছৰত কেতিয়াও কোনো কালে কোনো চৰকাৰৰ দিনত ইমান বেছি যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল। ই আমাৰ চৰকাৰখনৰ এক অনন্য প্ৰাপ্তি হিচাপে ৰৈ যাব।